বুক বাইট ষ্টুডিঅ'ৰ বুক ৰিভিউ অনুষ্ঠানলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এইবেলি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী নতুন লেখকৰ এখন নতুন কিতাপ। এইখন এখন গল্পৰ কিতাপ। গল্প লিখিবলৈ কি বিষয় লাগে? আমি পুৱাৰ পৰা ৰাতি শোৱালৈ যিবোৰ কাম কৰোঁ, জন্মৰ পৰা মৃত্যুলৈ যিখন সমাজত থাকোঁ, প্ৰতিদিনে আমি যিবোৰ মানুহ লগ পাওঁ, যিখন সমাজৰ মাজত আমি বাস কৰোঁ, এইবিলাকৰ মাজতেই গল্প থাকে। প্ৰয়োজন গল্পটো বিচাৰি উলিওৱা, প্ৰয়োজন গল্পটোৰ বাবে প্ৰয়োজনীয় চৰিত্ৰ বিচাৰি উলিওৱাৰ। এই দুটা কাম যি ভালকৈ কৰিব পাৰে, সি এটা গল্প লিখিব পাৰে। অৱশ্যে তাৰ লগত ভাষাটোৰ ওপৰত তেওঁৰ দখল লাগিব। গল্পৰ বিষয়ৰ আকাল নাই। তেনেকুৱা আকাল নাইকিয়া বিষয়ৰ মাজৰ পৰা কেইটামান বিষয় আৰু কেইটামান চৰিত্ৰ বুটলি আনি নতুন গল্পকাৰ পল্লৱী মহন্তই কেইটামান গল্প লিখিছে। এই গল্পবিলাক থোপাই থোৱা কিতাপখনৰ নাম ফিছা। পল্লৱী মহন্তৰ এইখন প্ৰথম কিতাপ। তেওঁ গল্পবোৰ বিভিন্ন কাকত আলোচনীত লিখিছিল আৰু তাকে থোপাই থৈছিল। পল্লৱী মহন্তৰ এই গল্পবোৰৰ কি আছে? আমি আগতেই ক'লোঁ যে গল্পবোৰ সমাজৰ পৰা অহা, গল্পবোৰৰ চৰিত্ৰবোৰ সমাজৰ পৰাই অহা। পল্লৱী মহন্তই তেওঁ যিখন সমাজত বাস কৰে, বিশেষকৈ তেওঁৰ শৈশৱ, কৈশোৰ, যৌৱন যিখন সমাজত পাৰ কৰি আহিছে, সেই সমাজখন এগৰাকী সমাজ বিজ্ঞানীৰ দৃষ্টিৰে এটা অনুবীক্ষণ যন্ত্ৰ লৈ পৰীক্ষা কৰি চাইছে আৰু তাত তেওঁ কেইটামান গ্ৰাম্য চৰিত্ৰ লগ পাইছে। সেই গ্ৰাম্য চৰিত্ৰটোৰ নাম হ'ব পাৰে মাকন, সেই গ্ৰাম্য চৰিত্ৰটোৰ নাম হ'ব পাৰে কেটেঙি, সেই গ্ৰাম্য চৰিত্ৰটোৰ নাম হ'ব পাৰে তপতি বুঢ়ী বা তেনেকুৱা কিবা এটা। আমাৰ গ্ৰাম্য সমাজখনত বহুত মহিলাৰ নাম নাথাকে। বিবাহৰ আগলৈকে তেওঁ কাৰোবাৰ জীয়েক, বিবাহৰ পাছত তেওঁ কাৰোবাৰ পত্নী, সন্তানৰ জন্মৰ পাছত সেই সন্তানৰ নামেৰে তেওঁ কাৰোবাৰ মাক। কেতিয়াবা তেওঁ বুজাবলৈ এনে এগৰাকী মহিলাক বুজাবলৈ কেতিয়াবা তাই শব্দটোৱে চলি যায়। পল্লৱী মহন্তৰ দুটা গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ তাই। এই তাইগৰাকী অসমৰ গ্ৰাম্য সমাজত বাস কৰা যিকোনো এগৰাকী মহিলা হ'ব পাৰে। আমাৰ মহিলাৰ সমস্যা বহুত। দাৰিদ্ৰই তেওঁলোকক কোঙা কৰে, সন্তানৰ ভৰে তেওঁলোকক ৰোগী কৰে। শাহুৱেক, পৰম্পৰাগত সমাজখনত এই শাহুৱেক চৰিত্ৰটো এটা জটিল চৰিত্ৰ। যুগে যুগে প্ৰতিগৰাকী বোৱাৰীয়ে শাহুৱেক হয়, আকৌ তেওঁ নিজৰ শাহুৱেকক অনুকৰণ কৰি এগৰাকী বেলেগ ধৰণৰ শাহুৱেক হৈ পৰে। প্ৰতিগৰাকী মহিলাই তেওঁৰ শাহুৱেকৰ দ্বাৰা, বা প্ৰতিগৰাকী বুলি নকলেও প্ৰায় প্ৰতিগৰাকী মহিলাই এসময়ত নিজৰ শাহুৱেকৰ দ্বাৰা বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল। পল্লৱী মহন্তৰ গল্পত আমি তেনেকুৱা কেইগৰাকীমান শাহুৱেক পাওঁ। তপতি বুঢ়ী তেনেকুৱা এগৰাকী শাহুৱেক। আমাৰ গ্ৰাম্য সমাজত বা আধুনিক সমাজতো নাৰী বিভিন্ন ধৰণে শোষিত হয়। এই শোষণ কেতিয়াবা শ্ৰমৰ, কেতিয়াবা যৌনতাৰ। শ্ৰম শোষণটো সমাজে দেখা পায়, তাৰ কাৰণে কেতিয়াবা সহানুভূতি প্ৰকাশ কৰে। যৌন শোষণ সমাজে দেখা নাপায়। ই লুকুৱাই ঘটে, ই চাৰিবেৰৰ মাজত ঘটে, ই ৰাতিৰ আন্ধাৰত ঘটে, অথবা
কেতিয়াবা দিনত ঘটিলেও মুখলজ্জাত নাৰী সেই কথা কেতিয়াও প্ৰকাশ নকৰে। পল্লৱী মহন্তৰ গল্পত নিধি এনেকুৱা এটা চৰিত্ৰ। বিশ্ববিদ্যালয়ৰ এই ছাত্ৰী নিধি তেওঁ তেনেই শৈশৱ অৱস্থাত এগৰাকী মধ্যবয়সীয়া পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈছিল। সেই নিৰ্যাতনৰ আতংকই নিধিক যৌৱন কাললৈকে খেদি ফুৰিছিল। আমাৰ গ্ৰাম্য মহিলাই বাৰে বাৰে সন্তান জন্ম দিব লগা হৈছিল। এয়াও এক ধৰণৰ শোষণ। পল্লৱী মহন্তৰ গল্পত এনেকুৱা ধৰণৰ চৰিত্ৰ আমি লগ পাওঁ। পল্লৱী মহন্তই যেনেকৈ সমাজৰ পৰা চৰিত্ৰবোৰ বুটলি আনিছে, তেনেকৈ তেওঁ বৰ যাদুকৰী ভাষাৰে কথাবিলাকো কৈছে। মই দুটা টুকুৰা পঢ়ি দিব বিচাৰিছোঁ। মাঘমহীয়া জাৰতো মানুহজনী ঘামিল। অকলেই পথাৰ চম্ভালি থকা মানুহ সেই নেকি বেছি পৰ নালাগিল। লক্ষ্মীৰামে কাটি অনা কলপাত খিলা কপতি বুঢ়ীৰ হাতত দিলে। সৰুপোনাৰ মাকে গৰম পানীৰ চৰিয়াটো যতনাই দিলে। পিতৌৰ ঘৈণীয়েকে সোঁহাতখনেৰে কেঁচুৱাৰ আধা ওলোৱা মূৰটোত ধৰি বাহিৰলৈ টানিলে। যন্ত্ৰণাত ছটফটাই থকা বোৱাৰীয়েকক কপতি বুঢ়ীয়ে দবিয়ালে। চৰুতে লুকুৱাই লুকুৱাই খোৱাৰ ফল পাইছনে এতিয়া? নমৰে দে, ইমান যে চিঞৰিছ, আমি ল'ৰা পোৱা নাই নে কিবা? এইটো ফিছা নামৰ গল্পটোৰ এটা টুকুৰা। ইয়াত আমি সৰুপোনাৰ মাক বা এই যে নায়িকাগৰাকী, তেওঁৰ শাহুৱেক কপতি বুঢ়ীৰ কথাখিনি আমি পাইছোঁ। আমি কি ক'ব বিচাৰিছে গল্পকাৰে, যদিও কথাটো কৈ দিয়া নাই, আমি ধুনীয়াকৈ গম পাইছোঁ। আৰু এটা গল্পৰ কথা ক'ব পাৰোঁ। বিয়াৰ বছৰে ঘূৰোতেই মিনতিৰ ছোৱালী এজনী জন্মিল। বগা মাক বাপেকৰ কেঁতুৰ কলা কেঁচুৱাকণ দেখি মানুহৰ মনে জানো কিবা এটা গাজিলে। কোনোবাই কথাটো উলিয়ালত ফুকনিনী বুঢ়ীয়ে বোলে গাত থাকোঁতে মিনতিয়ে দেশৰ মানে কলা কচু সোপাকে খালে। সেই দেখি ছোৱালীৰ ৰং এনে হ'ল। বুঢ়ীৰ কথাত খেনুৱে মূৰ দুপিয়ালে, খেনুৱে মুখ ভেঙুৱা চালে। এইটো হ'ল পাগত নুঠা গল্পটো নামৰ গল্পটোৰ ভাষা। এই কথাখিনিৰ আঁৰৰ কথাখিনিও আমি প্ৰত্যেকেই বুজিছোঁ। পল্লৱী মহন্তৰ ক্ষোভ আছে। যিকেইটা গল্প এই সংকলনখনত আছে, তাত নাৰী চৰিত্ৰকেইটাই প্ৰধান বা নাৰীৰ বিভিন্ন অৱস্থান চিত্ৰণেই তেওঁৰ মুখ্য উদ্দেশ্য। যদিও দুটামান গল্প আছে, যেনে কেৰকেটুৱা, মাংস ভাত, এনেকুৱা দুটামান গল্পত গ্ৰাম্য দৰিদ্ৰতাৰ ভয়ংকৰ নিদাৰুণ চিত্ৰ একোখন অংকন কৰিছে। কম দুখত মানুহে গাঁতত পুতি থোৱা মৰা গাহৰি তুলি আনি তাৰ মাংস খায়নে? সাধাৰণ দৰিদ্ৰতাৰে কোনো কিশোৰে কেৰকেটুৱা মাৰি হাবিত পুৰি নিমখ নোহোৱাকৈ খাব পাৰেনে? অৱশ্যে দৰিদ্ৰতাৰ চিত্ৰণ যদিও আছে, পল্লৱী মহন্তৰ দৰিদ্ৰতাৰ বিৰুদ্ধে ক্ষোভ নাই, দুখ আছে, সহানুভূতি আছে। তেওঁৰ ক্ষোভ আছে নাৰীৰ শোষণ, বিশেষকৈ যৌন শোষণৰ বিৰুদ্ধে। আৰু সেইকাৰণে প্ৰায়বোৰ গল্পত আমি সেই ৰূপটো খুব ব্যংগ বিদ্ৰূপেৰে আমি বৰ্ণনা কৰা দেখা পাওঁ। এই গল্প সংকলনখন আগতেই ক'লো, নামটো ফিছা। এটা বৰ সুন্দৰ বেটুপাত সঞ্জীৱ বৰাই আঁকিছে। সঞ্জীৱ বৰা বৰ্তমানৰ সময়ৰ আটাইতকৈ ব্যস্ত, আটাইতকৈ সফল আৰু আটাইতকৈ জনপ্ৰিয় বেটুপাতৰ শিল্পী। এই গল্প কিতাপখনৰ আৰু এটা বৈশিষ্ট্য আছে। ইয়াৰ ভিতৰত 12টা গল্প আছে বুলি ক'লোঁ। এই প্ৰতিটো গল্পৰ প্ৰথমতে একোখন কলা বগা পেইণ্টিং সংযোজন কৰা হৈছে। এই ছবিখিনি আঁকিছে অনন্যা দেউৰীয়ে। এই ছবিখন চাই আমি যিটো গল্প পঢ়িবলৈ সাজু হ'ম বা হৈছোঁ বা ওলাইছোঁ, সেইটোৰ চমু আভাস আমি পাই যাব পাৰোঁ। এই চিত্ৰকেইখনে
সংকলনটোৰ মৰ্যাদা বৃদ্ধি কৰিছে। পল্লৱী মহন্তৰ এই গল্পবোৰৰ বিষয়ে বৰ ধুনীয়াকৈ সমালোচক মৃদুল শৰ্মা কৈছে দুআষাৰ। আমি সেই কথাখিনি ইয়াত কৈ নিদিওঁ। আগ্ৰহীসকলে গল্প সংকলনটো পঢ়িব আৰু তাৰ জৰিয়তে আমাৰ সমাজখন আৰু এগৰাকী নতুন গল্পকাৰৰ কথাৰ বিষয়ে জানিব পাৰিব আৰু তেওঁ পৰ্যবেক্ষণ শক্তিটো গম পাব। অলপ আগতে আমি কৈছিলোঁ যে দৰিদ্ৰতাৰ কথাটো তেওঁ বৰ সুন্দৰকৈ অংকন কৰিছে। সেই দৰিদ্ৰতা ভয়ংকৰ, কিন্তু আজিৰ গ্ৰাম্য সমাজত 20 বা 25 বা 30 বছৰ আগৰ দৰিদ্ৰতাৰ সেই ভয়ংকৰ ৰূপটো নাই। ভাল হওক বা বেয়া হওক, সমালোচনা থাকক, সেয়া অন্য কথা, কিন্তু সাধাৰণ দৃষ্টিত চাব পাৰোঁ যে চৰকাৰৰ কিছুমান আঁচনিয়ে এই দৰিদ্ৰতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিছে। পল্লৱী মহন্তৰ গল্পত চৰকাৰী আঁচনিৰ সেই ইতিবাচক দিশৰ কথাও কোৱা হৈছে। আশা কৰিছোঁ আপোনালোকে ফিছা নামৰ এই সংকলনটোৰ বিষয়ে কিছু কথা জানিব পাৰিলে। আমাৰ এই অনুষ্ঠানটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু বন্ধু বান্ধৱক শ্বেয়াৰ কৰাৰ জৰিয়তে চাবলৈ সুযোগ দিব। আকৌ এখন নতুন কিতাপেৰে আমি আকৌ আপোনালোকৰ মাজলৈ সোনকালে আহিম। নমস্কাৰ।